নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 6 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ দাহৰকটিয়াত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ যাত্ৰাৰ বাবে আধা ঘণ্টা পিছুৱাই দিছে জুমাৰ নামাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী পুঁজিলৈ আগবঢ়াইছে 11,111 টকাৰ অনুদান মই হৃদয়ৰ পৰা ধন্যবাদ জনাইছো ৰমজান মাহ সকলোৱে ৰোজা ৰাখিছে মোৰ কাৰণে যেন দোৱা কৰে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানুহক মানুহ বুলি নাভাবে ৰাজনৈতিক স্বাৰ্থৰ বাবে মানুহ যে কিমান তললৈ নামিব পাৰে হিমন্ত বিশ্ব শৰ্মা এক জ্বলন্ত উদাহৰণ মুখ্যমন্ত্ৰীৰ কঠোৰ সমালোচনা ৰকিবুল হুছেইনৰ ইউডিএফ আৰু বিজেপিৰ গোপন মিত্ৰতা আছে বুলি অভিযোগেৰে মন্তব্য কৰিছে ডাঙৰ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে ইয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ মিত্ৰতা ভংগ এবাৰ বিৰোধী ঐক্য মঞ্চৰ পৰা বাহিৰ ৰাইজৰ দল এমতত পলিটিক্যাল ব্ৰেকিং নিউজ মিত্ৰতা ভংগ হৈ পৰিছে বিৰোধী ঐক্য মঞ্চৰ পৰা বাহিৰ হৈছে ৰাইজৰ দলক একাষৰীয়া কংগ্ৰেছৰ এটা পলিটিক্যাল ডাঙৰ খবৰ বিৰোধীৰ মিত্ৰতাত আজিয়ে লাগিব চূড়ান্ত মোহৰ ৰাইজৰ দলৰ বাহিৰে আন সকলো দলে থাকি মিত্ৰতাত এপিসিসিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত বিশেষ বৈঠকত উপস্থিত থাকিব এজেপি সিপিআই সিপিআইএম আৰু এপিএইচএলচিৰ নেতৃত্ব সমষ্টি বুজাবুজিকৈ আজিয়ে হ'ব চূড়ান্ত সিদ্ধান্ত বিয়লি 3:30 বজাত উমৈহতীয়া সংবাদ মেল হোৱাৰ সম্ভাৱনা জনাইছো পৰৱৰ্তী খবৰ যোৰহাটত সাধাৰণ ঘৰৰ স্থানীয় লৰাই যুঁজিব গৌৰৱ গগৈৰ বিৰুদ্ধে পলিটিক্যাল ডাঙৰ খবৰ যোৰহাটত সাধাৰণ ঘৰৰ স্থানীয় লৰাই যুঁজিব গৌৰৱ গগৈৰ বিৰুদ্ধে সাধাৰণ ঘৰৰ বহু ভাল প্ৰাৰ্থী আছে যোৰহাটত ৰাইজৰ মাজত জনপ্ৰিয় বিজেপিৰ বহু প্ৰাৰ্থী আছে যোৰহাটত স্থানীয় প্ৰাৰ্থী নিৰ্বাচন খেলিব যোৰহাটত বিধানসভা নিৰ্বাচনত যুঁজ নিদিয়ে পবিত্ৰ মাৰ্ঘেৰিটাই নৰেন্দ্ৰ মোদী কেবিনেটতে থাকিব পবিত্ৰ মাৰ্ঘেৰিটা 29 লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ প্ৰাৰ্থিত্বক লৈ প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক ঘোষণা চিএমৰ যোৰহাটত সাধাৰণ ঘৰৰ স্থানীয় লৰাই যুঁজিব গৌৰৱ গগৈৰ বিৰুদ্ধে পৰৱৰ্তী খবৰটো হৈছে মিয়া আমাৰ শত্ৰু নহয় মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মিয়া আমাৰ শত্ৰু নহয় কোনো মিয়া মানুহৰ লগত আমাৰ কোনো শত্ৰুতা নাই মিয়া মানুহৰ লগত আমাৰ একোৱেই সমস্যা নাই মিয়া মানুহে ভাৰত মাতা কি জয় বুলি ক'ব পাৰে ভাৰত মাতা কি জয় বুলি ক'লেও আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ শত্ৰু মিয়াৰ কাৰণবোৰহে আমাৰ সমস্যা মিয়াৰ লাভ জেহাদক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মিয়াৰ লগত আমাৰ কোনো সমস্যা নাই কিন্তু কেইবাটাও কাৰণত আমাৰ সমস্যা আছে আমাৰ সমস্যা মিয়াৰ লগত লাভ জেহাদক লৈ আমাৰ সমস্যা মিয়াৰ মাটি দখলক লৈ কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ সমস্যা সম্পূৰ্ণ বেলেগ লাভ জেহাদ বন্ধ হ'ব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বাল্য বিবাহ বহু বিবাহ বন্ধ হ'ব লাগিব আমাৰ জেহাদ বন্ধ হ'ব লাগিব ভূমি জেহাদ বন্ধ হ'ব লাগিব 10টা নিয়ম মানি লওক মিয়াই ইতিমধ্যে নিয়ম বান্ধি দিছে 10টা নিয়ম মিয়াই বান্ধি লওক আমি মিয়াৰ বিৰোধী নহয় ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে ইৰাণৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হৈছেহে আৰু অধিক ভয়ংকৰ হ'ব ইৰাণ ইজৰাইলৰ যুদ্ধ এই মুহূৰ্তত এটা ডাঙৰ খবৰ ইৰাণৰ বিৰুদ্ধে যুদ্ধ মাত্ৰ আৰম্ভ হৈছেহে এই যুদ্ধ শেষ হ'বলৈ এতিয়াও বহু বাকী আছে ইৰাণে কি ভুল কৰিলে সেয়া উপলব্ধি কৰিব কোনে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ইৰাণক টাৰ্গেট কৰি পুনৰ হুংকাৰ দিছে এইবাৰ আমেৰিকাই সময় যিমানেই বাগৰিছে সিমানেই তীব্ৰতৰ হৈছে যুদ্ধ ইৰাণ ইজৰাইলৰ যুদ্ধই কঁপাইছে সমগ্ৰ বিশ্ব এতিয়া ইৰাণৰ সৈতে যুদ্ধ বিৰতি ঘোষণা নকৰে আমেৰিকাই
ইৰাণৰ সামৰিক শক্তি দুৰ্বল হৈ অহাৰ দাবী আমেৰিকাৰ। ইৰাণৰ মিছাইল, লেঞ্চাৰ, ড্ৰোন, বিমান অধিকাংশই ধ্বংস কৰাৰ দাবী। যোৱা 3 দিনত ইৰাণৰ 30খনকৈ জাহাজ ধ্বংস কৰিছে আমেৰিকাই। ডাঙৰ খবৰ, ইয়াৰ মাজত আছে ইৰাণৰ কেইবাখনো ড্ৰোন জাহাজ। ইৰাণত আক্ৰমণ চলিবই, এই আক্ৰমণ এতিয়াও বন্ধ নহয়। ইৰাণৰ 60% পৰা 64% অস্ত্ৰ শস্ত্ৰ শেষ হোৱা বুলি দাবী। আন এটা খবৰ, জুমাৰ নামাজ ৰখাই মুছলমানক সমাজৰ আদৰণি মুখ্যমন্ত্ৰীক আগবঢ়াইছে আৰ্থিক সাহায্য। এটা ভাল খবৰ, এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰালৈ ওলাই আহিছে শ শ মুছলমান। আৰু জুমাৰ নামাজ ৰখাই মুখ্যমন্ত্ৰীক আদৰণি ৰাঙলী পথাৰ মুছলিম সমাজৰ। এইবাৰ জন আশীৰ্বাদ যাত্ৰাৰ মাজতে মুখ্যমন্ত্ৰীক মুছলমান সমাজে দিছে উপহাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী পুঁজিৰেও আগবাঢ়িছে 11,111 টকাৰ আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰীক ওচৰতে পাই উৎফুল্লিত হৈ পৰিছে মুছলমান সমাজ। মুছলমান লোকসকলক আগতীয়াকৈ ঈদৰ শুভেচ্ছাও দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য, অসমীয়া মুছলমান সমাজ আছে বিজেপিৰ লগত। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰালৈ ওলাই আহিছে শ শ মুছলমান। পৰৱৰ্তী খবৰটো হৈছে কাটাৰৰ শক্তি উৎপাদন কেন্দ্ৰত ইৰাণৰ আক্ৰমণ। ইন্ধনৰ সংকটত ভুগিব নেকি ভাৰত? এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো। কাটাৰৰ শক্তি উৎপাদন কেন্দ্ৰত ইৰাণৰ ভয়ংকৰ আক্ৰমণ। ইন্ধনৰ সংকটত ভুগিব পাৰে ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰ। এটা ব্ৰেকিং নিউজ, বিশ্বৰ সৰ্ববৃহৎ LNG প্লান্ট বন্ধ কৰি দিলে কাটাৰে। ভয়ংকৰ ইন্ধনৰ সংকটত ভুগিছে বাংলাদেশ, পাকিস্তান। কাটাৰৰ পৰাই সৰহ সংখ্যক ইন্ধন আমদানি কৰে বাংলাদেশ, পাকিস্তানে। ইউৰোপ, এছিয়াৰ মাৰ্কেটত ভয়ংকৰ হাৰত বৃদ্ধি গেছৰ দাম। বিশ্বৰ উদ্যোগ ক্ষেত্ৰত ভয়ংকৰ বিজুলীৰ সংকটৰ আশংকা। আমেৰিকাৰ কুকাণ্ডৰ এতিয়া ফল ভুগিছে বিশ্বই। কাটাৰৰ শক্তি উৎপাদন কেন্দ্ৰত ইৰাণৰ ভয়ংকৰ আক্ৰমণ। ইন্ধনৰ সংকটত ভুগিব পাৰে ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰ। পৰৱৰ্তী খবৰটো হৈছে ভাৰতলৈ বন্ধুত্বৰ হাত এইবাৰ ইৰাণৰ। ভাৰতৰ বাবে সদায় খোলা থাকিব ষ্ট্ৰেইজ ফৰ হৰমুজ। ৰাবিক ব্ৰেকিং, আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে নতুন যুঁজ আৰম্ভ কৰিছে ইৰাণে। ষ্ট্ৰেইজ ফৰ হৰমুজ আমেৰিকা ইজৰাইলৰ বাবে বন্ধ কৰিলে ইৰাণে। আমেৰিকা, ইজৰাইল আৰু ইউৰোপ সহযোগী দেশৰ বিৰুদ্ধে এই নিষেধাজ্ঞা। ডাঙৰ খবৰ, হৰমুজ জলদ্বীপত প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকা, ইজৰাইলৰ জাহাজ। হৰমুজ জলদ্বীপত US ইজৰাইলৰ জাহাজ দেখিলেই কৰা হ'ব ধ্বংস। ডাঙৰ খবৰ, অৱশ্য ইৰাণৰ পৰা ভাৰতলৈ আহিছে সুখবৰ। অৱশ্য ভাৰতৰ বাবে সদায় খোলা থাকিব ষ্ট্ৰেইট ফৰ হৰমুজ। ভাৰতৰ বাবে ষ্ট্ৰেইট ফৰ হৰমুজ বন্ধ নকৰে ইৰাণে। বন্ধু ৰাষ্ট্ৰ হিচাপে ভাৰতৰ বাবে ইৰাণে খোলা ৰাখিব হৰমুজ জলদ্বীপ। ভাৰতক তেলৰ সংকটৰ পৰা মুক্ত কৰিলে ইৰাণে। আন এটা খবৰ, বিদায় হৈছে দুইগৰাকী, অনুজ আৰু পূৰ্বী। ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে বায়ু সেনাৰ দুইগৰাকীকৈ জোৱান। এই মুহূৰ্তত এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো। বিমানত ধ্বংস হৈ গ'ল 2 পাইলটৰ জীৱন। কাৰ্বি ভূমিৰ দুৰ্গম পাহাৰত উদ্ধাৰ হৈছে ছিন্ন ভিন্ন অংশ। ডাঙৰ খবৰ, কাৰ্বি ভূমিত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে 2গৰাকীকৈ পাইলটৰ। প্ৰাণ গ'ল স্কোৱাড্ৰন লিডাৰ অনুজৰ। প্ৰাণ গৈছে ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰাগকাৰৰ। নিজক ৰক্ষা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিও নোৱাৰিলে। অৱশেষত বিমানতেই শেষ হৈ গ'ল 2 পাইলটৰ জীৱন। বায়ু সেনাৰ 2 জোৱানৰ মৃত্যু দেশজুৰি শোকৰ ছাপ পৰিছে। পৰৱৰ্তী খবৰটো হৈছে এতিয়া ৰিল বনাই 2 লাখ টকাকৈ লাভ কৰিব।
অসম বিজেপিয়ে পাতিছে ৰিল প্ৰতিযোগিতা এই মুহূৰ্তৰ ডাঙৰ খবৰ ৰিল বনাই ভাল পোৱা লোকৰ বাবে আহি পৰিছে সুখবৰ সামাজিক মাধ্যমত ৰিলৰ প্ৰতিযোগিতা পাতিব বিজেপিয়ে ৰিল বনাই আপুনি লাভ কৰিব পাৰে 50,000ৰ পৰা 2 লাখ টকা ৰিল প্ৰতিযোগিতাৰ বিষয় হ'ব বিকশিত অসম অগ্ৰগামী অসম প্ৰতিযোগীয়ে নিজৰ পেজ বা একাউণ্টত আপলোড কৰিব লাগিব ৰিল আপলোড কৰা ৰিলৰ লিংক হোৱাটছআপ যোগে কৰিব লাগিব প্ৰেৰণ ৰিলৰ প্ৰথম পুৰস্কাৰ 2 লাখ তৃতীয় পুৰস্কাৰ 1 লাখ আৰু তৃতীয় পুৰস্কাৰ হৈছে 50,000 টকা ৰিলৰ লগতে 3টা শাখাত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিজেপিয়ে 15 মাৰ্চৰ ভিতৰত 9395078898 এই নম্বৰত প্ৰেৰণ কৰিব লাগিব ৰচনাসমূহ 18 বছৰৰ তলৰ 18 পৰা 40 বছৰৰ আৰু 40ৰ ঊৰ্ধ্বৰ শাখাত হ'ব ৰচনা প্ৰতিযোগিতা 18 বছৰ অনুৰ্ধৰ বিষয় হৈছে ভৱিষ্যতৰ অসম নিৰ্মাণত বিজেপিয়ে ল'ব পৰা ভূমিকা 19 পৰা 40 বছৰ বয়সৰ বিষয় হৈছে নিকা আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা তথা শাসন ব্যৱস্থা প্ৰতিষ্ঠাত বিজেপি চৰকাৰৰ অৱদান আৰু 40 বছৰৰ ঊৰ্ধ্বৰ বিষয় হৈছে 2047ত অসমখনক সুৰক্ষিত কৰি ৰখাৰ বাবে বিজেপিয়ে ল'ব পৰা পৰিকল্পনা আন এটা খবৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বিজেপি যোগদানৰ দৌ দেখি এতিয়া হাহাকাৰ কংগ্ৰেছত মৰিয়নিত খ লোকে এৰিছে কংগ্ৰেছ এই মুহূৰ্তৰ ডাঙৰ খবৰ সমাগত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে কংগ্ৰেছৰ এতিয়া খহনি আৰম্ভ হৈছে হাহাকাৰ লাগিছে কংগ্ৰেছত বিজেপিত যোগদানৰ দৌ দেখি বুকু কঁপিছে কংগ্ৰেছ নেতাৰ মৰিয়নিত খ লোকে একেদিনাই এৰিছে কংগ্ৰেছ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বিজেপিত বিশাল যোগদান কাৰ্যসূচী একেদিনাই মৰিয়নিৰ বিভিন্ন প্ৰান্তত কেইবাটাও যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে বিধায়ক ৰূপজ্যোতি কৰ্মীৰ জিন্দাবাদ ধ্বনি দি শ পুৰুষ মহিলাৰ বিজেপিত যোগদান আন এটা খবৰ হৈছে পবিত্ৰ ৰমজান মাহতে ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা এইবাৰ গাঁও প্ৰধান আব্দুৰ ৰহমানৰ সৈতে দ্বিতীয় পত্নীৰ ভয়ংকৰ কাণ্ড পাৰিবাৰিক কন্দলৰ বাবে ভয়ংকৰ ঘটনা গাঁও প্ৰধানৰ সৈতে দৰঙৰ দুলিয়াপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা 2 নম্বৰ গগনদি 3 নম্বৰ গগনদি দুলিয়াপাৰাৰ গাঁওবুঢ়া আছিল আব্দুৰ ৰহমান ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আব্দুৰ ৰহমানৰ বাসগৃহত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে দলগাঁও আৰক্ষীয়ে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী এতিয়া ৰাইজৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী পক্ষীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম কেঁচা ঘৰ থাকিলেহে পাব পক্ষী ঘৰ এটা ডাঙৰ খবৰ জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বহু বিহু দেখুৱাইছে গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ ডাঙৰ খবৰ দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিয়েও যাব জেল কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ পৰৱৰ্তী খবৰটো হৈছে ঘোষণা হ'ল UPSC 2025ৰ সংযুক্ত পৰীক্ষাৰ ফলাফল মুঠ 958 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ বিভিন্ন সেৱাৰ বাবে দেশৰ ভিতৰত শীৰ্ষস্থানত জিলিকি উঠিছে অনুজ অগ্নিহোত্ৰী ইফালে দ্বিতীয় স্থানত আছে ৰাজেশ্বৰী খুভে এম তৃতীয় স্থানত আছে আকাংক্ষা ধুল অসমৰ কেইবাগৰাকীও প্ৰাৰ্থী উত্তীৰ্ণ হৈছে UPSC 2025ৰ পৰীক্ষাত 187 নম্বৰ স্থানত অভিজ্ঞান খাউণ্ড 570 সংখ্যক স্থানত অসমৰ অভিজ্ঞান জ্যোতি বৰা 777 সংখ্যক স্থানত আছে বাছত শইকীয়া আন এটা খবৰ হৈছে 16 বছৰৰ তলৰ কিশোৰৰ বাবে নিষিদ্ধ কৰা হৈছে সামাজিক মাধ্যম এতিয়াৰে পৰা 16 বছৰৰ তলৰ কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে
উল্লেখযোগ্য যে বিশ্বৰ বহু দেশে ইতিমধ্যে শিশু কিশোৰৰ বাবে সামাজিক মাধ্যমত বয়স ভিত্তিক নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। অষ্ট্ৰেলিয়াত 16 বছৰৰ তলৰ শিশু কিশোৰৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু লাখ লাখ একাউণ্ট ব্লক কৰা হৈছে। পিছে এতিয়াৰে পৰা 16 বছৰৰ তলৰ কিশোৰ কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব। সামাজিক মাধ্যমত অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই এই কথা ঘোষণা কৰি কয় যে ৰাজ্য চৰকাৰে 16 বছৰৰ তলৰ কিশোৰ কিশোৰীৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰিব। কৰ্ণাটক বিধানসভাত বাজেট দাখিল কৰি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। এটা খবৰ ন এন্ট্ৰি অখিল গগৈ লুৰিণ জ্যোতিক সহ আন মিত্ৰ দলৰ নেতৃত্বক লৈ কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত সংবাদমেল। এটা ডাঙৰ খবৰ বহু চৰ্চিত বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ বাবে আজি আবেলি এক সংবাদমেল আয়োজন কৰিব বুলি সদৰি কৰিছে ৰাজীৱ ভৱনৰ এক সূত্ৰই। এক সংবাদমেলত আসন বুজাবুজিৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব বিৰোধী মিত্ৰপক্ষই। সংবাদমেলত উপস্থিত থাকিবলৈ অসম জাতীয় পৰিষদ, CPI, CPIM আৰু APSLCৰ নেতৃত্বক আমন্ত্ৰণ জনাইছে কংগ্ৰেছে। সেই অনুসৰি সংবাদমেলত লুৰিণজ্যোতি গগৈ সহ আন কেইটা মিত্ৰ ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকিব। এই সংবাদমেললৈ আমন্ত্ৰণ জনোৱা হোৱা নাই অখিল গগৈ বা ৰাইজৰ দলৰ কোনো প্ৰতিনিধিক, কিয়নো দলটোৰ সৈতে এতিয়াও কংগ্ৰেছৰ সমষ্টি ভাগ বটোৱাৰাক লৈ কোনো গ্ৰহণযোগ্য সিদ্ধান্ত হোৱা নাই। আনহাতে অখিল গগৈয়ে এই মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে শনিবাৰৰ দিনটোলৈকে অন্তিম সময়সীমা বান্ধি দিয়াৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে। কংগ্ৰেছে সেই সন্দৰ্ভতো প্ৰতিক্ৰিয়া লক্ষণীয়ভাৱে ব্যক্ত কৰা নাই।